বিষয়টো এনেকুৱা যে এইটো ভাৰত মাতৃৰ লগত জড়িত এটা বিষয় আৰু সেইকাৰণেই আমি বিহুৰ মাজতো এই সংবাদ মেলখন কৰিবলৈ আমি বাধ্য হৈছোঁ। ইতিমধ্যে আপোনালোক সকলোৱে জানে যে নেশ্যনেল হেৰাল্ড নিউজ পেপাৰৰ যিটো বিষয়ে বহুদিনৰ পৰাই চৰ্চিত হৈ আছে আৰু এই ক্ষেত্ৰত ইডিয়ে যোৱা 15 তাৰিখে চামন কৰিছে, চাৰ্জশ্বিট কৰিছে সোনিয়া গান্ধী ডাঙৰীয়ানী, ৰাহুল গান্ধী, ছেম পিট্ৰোডা আৰু সুমন দুবে। ইয়াক লৈ কংগ্ৰেছ দলে বহুত হৈচৈ কৰিছে, তেওঁলোকে প্ৰতিবাদ কৰিছে ক'ৰবাত। তেওঁলোকৰ প্ৰতিবাদ কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে, তাত কোনো অসুবিধা নাই। কিন্তু তেওঁলোকৰ জানো ভাৰত মাতৃৰ মাটিয়ে হওক বা প্ৰপাৰ্টিয়ে হওক গ্ৰাস কৰাৰ অধিকাৰ আছে, প্ৰশ্নটো তাত আহিছে। এতিয়া ইডিয়ে যিটো PMLA তাৰ অধীনত এই গোটেই বিষয়টো তদন্ত কৰি আছে আৰু প্ৰায় 661 কোটি টকা এইটো এটা মানি লণ্ডাৰিং কেছ। আপোনাৰ মনত ৰাখিব, এইটো এনেই সামাজিক মানে য'ত প্ৰায় 2000 কোটি টকাৰ শ্ৰাৱৰ অশ্ৰাৱৰ সম্পত্তি গান্ধী পৰিয়ালে আত্মসাৎ কৰিবলৈ চেষ্টা কৰে। প্ৰায় 661 কোটি টকা ইতিমধ্যেই নেশ্যনেল হেৰাল্ড নিউজ পেপাৰ আৰু এছ'চিয়েটেড জাৰ্নেলছ লিমিটেড তেওঁলোকৰ এইখিনি ইডিয়ে চিজ কৰিছে, এটেচ কৰিছে। আৰু অকল সেয়ে নহয়, প্ৰায় 90 কোটি টকাৰ শ্বেয়াৰ সেইটো এটেচ কৰিছে ইডি। আনপিনে যোৱা 11 এপ্ৰিল তাৰিখে নটিচো জাৰি কৰিছে ইডিয়ে, যিমান এছ'চিয়েটেড জাৰ্নেলছ লিমিটেডৰ বিল্ডিং আছে বা তেওঁলোকৰ যিখিনি প্ৰপাৰ্টি আছে সেইখিনিও সম্পূৰ্ণ এটেচ কৰিবৰ কাৰণে ইতিমধ্যে জাননী জাৰি কৰিছে। 22 নৱেম্বৰ তাৰিখে প্ৰায় 751.9 কোটি টকাৰ য়ং ইণ্ডিয়া বুলি যিটো কোম্পানী ফ্লোট কৰিছিল তাৰ সবিশেষ আমি পিছলৈ কম। য়ং ইণ্ডিয়া কি, নেশ্যনেল হেৰাল্ড কি, এছ'চিয়েটেড জাৰ্নেল লিমিটেড কি, কেনেকৈ সম্পৰ্কবিলাক হ'ল। প্ৰায় 76% এই যিটো কোম্পানী দ্বাৰাই তেওঁলোকে পুৰা বিষয়বস্তুটো গ্ৰাব কৰিব বিচাৰিছে। সোনিয়া গান্ধী আৰু ৰাহুল গান্ধী ডাঙৰীয়াৰ শ্বেয়াৰ আছে। সোনিয়া গান্ধী ডাঙৰীয়াৰ 75% আৰু 35% আৰু ৰাহুল গান্ধীৰ 38। ৰাহুল গান্ধী 38, সোনিয়া গান্ধী 38, 76, বাকী কাৰোবাৰ অলপ চলপ আছিল আৰু। এই গোটেই ক্ষেত্ৰটোত ইডিয়ে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াকো ইণ্টিগ্ৰেশ্যন কৰিছে, লগত পৱন বানচাল ডাঙৰীয়া ট্ৰেজাৰাৰ আছিল আৰু একেই সময়তে য়ং ইণ্ডিয়া কোম্পানীটোৰো ট্ৰেজাৰাৰ কংগ্ৰেছে ট্ৰেজাৰাৰ য়ং ইণ্ডিয়ালৈ চিঠি লিখিছে, একেজন ব্যক্তি। এই বিষয়টো খুব গুৰুত্বপূৰ্ণ যে আমাক লোন দিয়ক, লোন দিলে যিটো কংগ্ৰেছ দলে দিব নোৱাৰে। আকৌ তাৰপিছত য়ং ইণ্ডিয়াৰ ট্ৰেজাৰাৰ মতিলাল বৰা তেওঁ কোম্পানীৰ পৰা চিঠি লিখিছে কংগ্ৰেছৰ ট্ৰেজাৰাৰ
মতিলাল বৰা একেজন ব্যক্তিয়ে দেই যে আমাক লোনটো মাফ কৰে আৰু পৰৱৰ্তী সময়ত ইণ্টাৰেষ্টিংলি লোনটো আকৌ উইদাউট ইণ্টাৰেষ্ট আছে তাত কোনো ইণ্টাৰেষ্টৰ বিষয়ো নাছিল মাফ কৰি দিয়ক তাৰপিছত আকৌ এই গোটেই শ্বেয়াৰবিলাক প্ৰায় 9 কোটি শ্বেয়াৰ 10 টকাকৈ এটা শ্বেয়াৰৰ দাম ট্ৰেন্সফাৰ কৰি দিয়া হৈছে তাৰমানে গোটেই ষড়যন্ত্ৰটো হ'ল সেই সময়ত যেতিয়া ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন হৈছিল হেৰল্ড যি নিউজ পেপাৰখন মহাত্মা গান্ধী ডাঙৰীয়াই চলাইছিল য'ত 5,000 মানুহে তাত কণ্ট্ৰিবিউশ্যন কৰি পেলাই সেই পেপাৰখন উলিয়াইছিল আমাৰ নৰ্থ ইষ্টৰ পৰা প্ৰায় 100-150 মানুহৰ তাত শ্বেয়াৰ আছিল এই সকলোকে নস্বাত কৰিছে মাত্ৰ 5জন মানুহৰ নামত যিটো য়ং ইণ্ডিয়া কোম্পানী খুলিলে এই য়ং ইণ্ডিয়াত গোটেই প্ৰপাৰ্টিটো লোৱাৰ যিটো পৰিকল্পনা এইটো শুদ্ধ নে অশুদ্ধ কংগ্ৰেছৰ সভাপতিয়ে হওক কংগ্ৰেছৰ বিজ্ঞ নেতা তেখেতসকলে আগষ্টৰ 3 তাৰিখে সোনিয়া গান্ধী ৰাহুল গান্ধীক ইণ্ট্ৰগেশ্যন কৰাৰ পিছত এই সম্পূৰ্ণ প্ৰপাৰ্টিবিলাক চিল কৰি দিয়া হ'ল আৰু তাৰ প্ৰেক্ষাপটতে কংগ্ৰেছে এক পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে এক ধাৰণা দিব বিচাৰিছে যে বিজেপিয়ে তেওঁলোকৰ লগত অন্যায় কৰিছে গতিকে আমি গোটেই বিষয়বস্তুবোৰ আপোনালোকৰ জৰিয়তে ৰাইজলৈ আমি লৈ যাব বিচাৰিছোঁ সত্য কি কাৰণ সত্য কেতিয়াও লুকাই নাথাকে গতিকে পংকজ বৰবৰা ডাঙৰীয়া মোৰ লগত আছে আমাৰ জ্যেষ্ঠ মুখপাত্ৰ মই তেওঁক ক'বলৈ আহ্বান জনাইছোঁ কাৰণ তেওঁ গোটেই বিষয়বস্তু সেই সময়ত তেওঁ অধ্যয়ন আছে তেওঁ জনাব আপোনালোকক কেনেকৈ জড়িত য়ং ইণ্ডিয়া যিটো কোম্পানী খুলিলে হেৰল্ড ইণ্ডিয়ান জাৰ্নেল এছ'চিয়েশ্যন মূল্য দিল্লীৰ বাহাদুৰ জফৰ মাৰ্গত যিটো আছে 2000 কোটি টকা বুলি কোৱা হৈছিল যেতিয়া কেছটো ৰেজিষ্টাৰ হৈছিল আজি সেই মূল্য হৈছে 5000 কোটি টকা আজি যেতিয়া এই কেছটো ৰেজিষ্টাৰ হোৱাৰ পিছত যোৱা 15 তাৰিখে যেতিয়া গোটেই প্ৰপাৰ্টিটো এটেচ কৰা গ'ল আৰু এটেচ কৰাৰ পিছত যেতিয়া ইডিয়ে চাৰ্জশ্বিট দাখিল কৰিছে সোনিয়া গান্ধী ৰাহুল গান্ধী ডাঙৰীয়াৰ এটা গ্ৰেপ্তাৰ হোৱাৰ সুব্ৰমণিয়াম স্বামী ডাঙৰ আজি 6 মাহমান আগতে এটা ইণ্টাৰভিউ কৰিছিল এদিনৰ কাৰণে হ'লেও এই কেছটোত সোনিয়া গান্ধী ৰাহুল গান্ধী ডাঙৰীয়া জেললৈ যাব লাগিব PMLA কেছৰ এতিয়ালৈকে যিমান অভিযুক্ত আছে আমাৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল মনীষ চিচোদিয়াৰ পৰা আৰম্ভ কৰি বহু ব্যক্তি একেই ধাৰাত জেললৈ গৈছে সেইকাৰণে আজি কংগ্ৰেছ দলে সমগ্ৰ ভাৰততে প্ৰতিবাদ কৰিছে ৰূপম গোস্বামী ডাঙৰীয়াই কৈছে কংগ্ৰেছে প্ৰতিবাদ কৰিব পাৰে ৰাজনৈতিক দলে প্ৰতিবাদ কৰিব পাৰে কিন্তু দেশৰ সম্পত্তি তেওঁলোকে নিজৰ কাৰণে লৈ যাব নোৱাৰে সেই সম্পত্তিখিনি নিজৰ নামত হস্তগত কৰিছে আজি 72 মতিলাল বৰা ডাঙৰীয়া গ'ল তাৰ বাকী যি 4-5% তেওঁৰ হাতত আছিল তাৰো কোনো হিচাপ নাই চলি আছিল তেতিয়া মহাত্মা গান্ধীয়ে নেশ্যনেল হেৰাল্ড বাতৰি কাকতৰ জন্ম দিছিল আৰু যেতিয়া বাতৰি কাকতখন জন্ম দিছিল দেশৰ 5000 সেই সময়ৰ বিশিষ্ট কংগ্ৰেছ নেতা ইয়াৰ অংশীদাৰ আছিল বাতৰি কাকতখন চলি আছিল স্বাধীনতা সংগ্ৰামৰ সময়ত স্বাধীনতা আন্দোলনৰ বাতৰি দিয়াৰ পিছত এইখন যেতিয়া কংগ্ৰেছ চৰকাৰ 52 চনত স্থাপিত হৈছিল দিল্লীত তাৰ পিছত এই বাতৰি কাকতখনে কেন্দ্ৰীয় চৰকাৰৰ পৰা দিল্লীত নতুনকৈ কিছু সম্পত্তি মাটি ল'লে তাত নিজৰ সম্পত্তি বিল্ডিং বনালে ঠিক লক্ষ্ণৌ এলাহাবাদ আৰু বোম্বেতো প্ৰপাৰ্টি বনাইছিল এই বাতৰিখন 2008 চনত যেতিয়া দিল্লীত মনমোহন সিঙৰ চৰকাৰ আছিল তেতিয়া বাতৰি কাকতখন সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছিল যেতিয়া মহাত্মা গান্ধীয়ে পেপাৰখন উলিয়াইছিল 1936 চনত তেতিয়া ইয়াত জাৰ্নেলৰ নামত সেইখন চলাইছিল সেই কোম্পানীৰ নামত যেতিয়া বন্ধ হৈ গ'ল 2008 চনত তেতিয়া গোটেই শ্বেয়াৰবিলাক কংগ্ৰেছ দলে সেই সময়ত কংগ্ৰেছ দলে 90 কোটি টকা নেশ্যনেল হেৰাল্ডক লোন হিচাপে দিছিল আৰু সেই সময়ত যেতিয়া লোন দিছিল সেই সময়ত কংগ্ৰেছৰ কোষাধ্যক্ষ আছিল এতিয়া বৰ্তমান প্ৰয়াত মতিলাল বৰা ডাঙৰীয়া মতিলাল বৰা ডাঙৰীয়াই এই যিটো 90 কোটি টকা লোন হিচাপে দিছিল সেই লোনটো বাতৰি কাকতখনে কংগ্ৰেছ দলক ঘূৰাই দিয়া নাছিল ৰিপ্ৰেজেণ্টেশ্যন অফ পিপল ছেক্টৰৰ জৰিয়তে যেতিয়া ভাৰতৰ ৰাজনৈতিক দলবিলাকৰ ৰেজিষ্ট্ৰেশ্যন কৰা হয় নিৰ্বাচন আয়োগৰ সেই ৰাজনৈতিক দলবিলাকৰ নিয়মাৱলীত এটা ধাৰা আছে এটা নিয়ম আছে কোনো ৰাজনৈতিক দলে দলীয় পুঁজি কোনো NGO বা কোনো কোম্পানীক
লোন বা দান হিচাপে দিব নোৱাৰে। এই যিটো কেছ, গোটেই কেছটো গোচৰটোৰ আৰম্ভণি তাতে হৈছে যে ভাৰতৰ জ্যেষ্ঠ এজন ৰাজনীতিজ্ঞ সুব্ৰমণিয়াম স্বামীয়ে যেতিয়া এই কেছটো এখন RTI গোটেই বস্তুটো উন্মোচন হৈছিল, আৰু ITI তথ্যটো যেতিয়া তেখেতে দিল্লী উচ্চ ন্যায়ালয়লৈ গৈছিল, দিল্লী উচ্চ ন্যায়ালয়ে তেতিয়া তেখেতৰ এখন PIL কৰিব দিছে, আৰু PILখন সুব্ৰমণিয়াম স্বামী ডাঙৰীয়াই কৰাৰ পৰিপ্ৰেক্ষিতত এই গোচৰটো পঞ্জীভূত হৈছিল বা ৰেজিষ্টাৰ হৈছিল। আৰু এই যেতিয়া 8 চনত হ'ল বন্ধ, তাৰপিছত এটা নতুন কোম্পানী খোলা হ'ল, ৰূপম গোস্বামী ডাঙৰীয়াই যিটো কৈছে য়ং ইণ্ডিয়া কোম্পানীটোৰ যেতিয়া আমি জানো কোম্পানী এক্ট মতে এটা 100% শ্বেয়াৰত যেতিয়া কোম্পানীটো খোলা হয়, তাৰ 38% শ্বেয়াৰ পালে সোনিয়া গান্ধী, 38% শ্বেয়াৰ আছিল ৰাহুল গান্ধীৰ তাত। বাকী যে 25% শ্বেয়াৰ আছিল, তাত আছে আমি যে বিখ্যাত যেতিয়া উত্তৰ পূৰ্বাঞ্চলৰ মানুহসকলক আমাৰ চাইনিজ বুলি কৈছিল চেম্পুটোডা আৰু এসমৰ বিশিষ্ট জাৰ্নেলিষ্ট সুমন দুবে ডাঙৰীয়াৰ মাজত বাকী, আৰু মতিলাল বৰা ডাঙৰ মাজত বাকী 25% শ্বেয়াৰ আছিল। এই যে 90 কোটি টকা দিছিল, মতিলাল বৰা ডাঙৰীয়া যেতিয়া কংগ্ৰেছৰ ট্ৰেজাৰাৰ হিচাপে যেতিয়া চিঠিখন দিছিল 90 কোটি টকাৰ লোন, আৰু সেই যেতিয়া নেশ্যনেল জাৰ্নেল, সেই জাৰ্নেল কোম্পানীটোৰো ট্ৰেজাৰাৰ আছিল মতিলাল বৰা ডাঙৰীয়াই কংগ্ৰেছক এখন চিঠি দিছে আনজন মতিলাল বৰালৈ যে আমাক লোনটো দিব লাগে, আৰু লোনটো দিয়াৰ পিছত আকৌ কেইদিনমান পিছত মতিলাল বৰা ডাঙৰীয়াই আকৌ কংগ্ৰেছক কৈছে আমাৰ কোম্পানীৰ অৱস্থাৰে আপোনালোকক 90 কোটি টকাটো আমি ঘূৰাই দিব নোৱাৰিম। গোটেই চক্ৰান্তটো তাৰ ভিতৰত আছে। তাৰপিছত যেতিয়া কোম্পানী নচলা হ'ল, তাৰপিছত যেতিয়া য়ং ইণ্ডিয়াৰ হাতত দিলে, য়ং ইণ্ডিয়াই গোটেই প্ৰপাৰ্টিটো হস্তগত কৰিব। যিখন স্বাধীনতা আন্দোলন 5000 মানুহৰ শ্বেয়াৰ আছিল, সেই শ্বেয়াৰ হোল্ডবিলাকৰ তাৰ কোনো অংশীদাৰত্ব এটা পৰ্যন্ত শ্বেয়াৰ দিয়া নহ'ল। আজি নতুন যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।